মোৰ কাষৰ স্ক্ৰীণত দেখি থকা এই ব্যক্তিগৰাকী আজি ৰাতিপুৱা লংকালৈ ওলাই গৈছিল ঘৰৰ পৰা কামৰ উদ্দেশ্যত। মনত হয়তো বহুত সপোন আছিল, বহু আশা আছিল, আজি কাম কৰিব, টকা ইনকাম কৰিব, সেইখিনি লৈ আবেলি ঘৰত উভতি আহিব। কিন্তু বাস্তৱত যেন সেয়া সম্পূৰ্ণৰূপে ওলোটা হ'ল। লংকাৰ ওচৰত ৰেলৰ খুন্দাত আজি তেখেতে চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লয়। আমি ইয়াৰ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমি তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁ। এখন হ'ল আমবাৰী ঘূণীয়াপাৰত তেখেতৰ ঘৰ, যিখন ঘৰৰ পৰা আজি ৰাতিপুৱা তেখেত ওলাই গৈছিল কামৰ উদ্দেশ্যত। আমি বৰ্তমান উপস্থিত আছোঁ মোৰাজাৰ থানাৰ অন্তৰ্গত আমবাৰীৰ ঘূণীয়াপাৰত। আৰু আজি দুপৰীয়া এটা খবৰে গোটেই আমবাৰী অঞ্চলত এক শোকৰ ছাঁ পেলাইছে। কোনেও এই খবৰটো বিশ্বাস কৰা নাই বা বিশ্বাস কৰিবলৈ কোনেও যেন সহজভাৱে ল'ব পৰা নাই। মই আছোঁ আমবাৰীৰ সেইটো ঘৰত, যিটো ঘৰৰ প্ৰধান মুৰব্বীজন আজি লংকাৰ ওচৰৰ পাঞ্জাবী বস্তিত ৰেলৰ খুন্দাত চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লয়। আমি তেখেতৰ পৰিয়ালত আহি উপস্থিত হৈছোঁ। এইখন হ'ল তেখেতৰ ঘৰ। যথেষ্ট গাঁৱৰ অঞ্চলৰ মানুহ আহি সমবেত হৈছে। ইতিমধ্যে কেনেকুৱা এই দুৰ্ঘটনা সংঘটিত হৈছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে কফিউদ্দিন ভাই। কি হৈছিল কবি ভাই? আসসালামু আলাইকুম, নমস্কাৰ। আজি সঁচাকৈ মই ভালকৈ মৰ্মাহত হৈছোঁ। মোৰ নিজৰ খুৰাৰ ল'ৰা, ইমান সহজ সৰল মানুহ আজি আছে বুলি মই নাভাবোঁ। যে আমাৰ এই গাঁওখনত, আমাৰ মহল্লাখনৰ মাজত তেখেত যে ইমান সহজ সৰল মানুহ আৰু একেবাৰে সদায় নিজে নিষ্ঠা আৰু সততাৰে কামখিনি কৰি গৈ আছে। আৰু এই পৰিয়ালটোৰ কি আজি 2-3 বছৰৰ মাজত তেওঁৰ দেউতাও ঢুকাল, তেওঁৰ দাদা ঢুকাল, এতিয়া এই পৰিয়ালটোৰ মুৰব্বী আছে তেখেত, আৰু তেখেত হঠাৎকৈ যে মৃত্যুবৰণ কৰাৰ কাৰণে আমি সঁচাকৈ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ আৰু আমি বিশ্বাসত ল'ব পৰা নাই। ইয়াত আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ যেনেকৈ আৱেগিক হৈছে, ঠিক মই আগতে এবাৰ আহিছিলোঁ, আহি পেলাই ইয়াৰ আমাৰ ওচৰৰ চুবুৰীয়া যিটো আমাৰ হিন্দু ভাইসকল, তেখেতসকল সঁচাকৈ আমাতকৈ আৰু বেছি মৰ্মাহত হৈছে আৰু বেছি আৱেগিক হৈ পৰিছে। সৰু সৰু ল'ৰা, তেওঁৰ 2টা ল'ৰা এই আপোনালোকৰ সন্মুখত আছে। এই ল'ৰাটো, এইটো সৰু ল'ৰা, তিনিজন ল'ৰা আছে, এজন ছোৱালীজনী এই কেইদিন আগত বিয়া দিছে। এটা বস্তু ভালেই কৰিছে, তেখেতৰ মনৰ এটা 2টা ল'ৰা ইয়াতে ঘৰত আছে, এটা ল'ৰা বাহিৰত কৰ্মসূত্ৰে আছে। ইয়াত তালৈ কিয় গৈছিল তেওঁ কামৰ সূত্ৰত, মানে আপোনাৰ জল জীৱন মিছনৰ কাম কৰে তেখেতে, চাব কণ্টেক্ট হিচাপত। কেতিয়াবা নিজৰ হাতেৰেও কাম কৰে, মানে তেখেত নিজৰ হাতেৰেও বেছিভাগ কাম কৰে জল জীৱন মিছনৰ। মানে তেখেতৰ লগত আৰু বেলেগ কোনোবা আছিল নেকি? বেলেগ আৰু আমাৰ অঞ্চলৰ মানুহ আছিল নিশ্চয়। আহিলে গম পাম কোন কোন আছিল, আমি নিশ্চয় গম পাম কোন কোন আছিল। অ'কে, ধন্যবাদ। এইটো মাজু ল'ৰা যিটো, এইটো আৰু সৰু ল'ৰাটো। তোমাৰ নাম? আছিয়ান আহমেদ। তোমার আব্বা কোন সময় গেছিলা? আজকে 9টার সময়। আর তুমি ফোন পাইছো কটার সময়? 12:30টার সময়। কে ফোন করছে? আমরা আব্বার লগে আনুস তেন খামো গেছিল, তেন কইছে। কইছেন না কিলা এই ঘটনা করছে? আমি বাড়িতে আসলাম না, আমি স্কুলে আসলাম। তো আমি অতি দুখৰে আপোনালোকক আকৌ জনাই আছোঁ যে আমাৰ আব্দুছ চুবান নাগৰীয়া, তেখেতৰ এইটো ঘৰ। খুব ষাঠি খোৱা মানুহ আছিল, সকলো সময়তে তেওঁ কৰ্মৰ লগত জড়িত আছিল। আৰু আজি ৰাতিপুৱাও তেখেত সেই কামৰ উদ্দেশ্যে ওলাই গৈছিল লংকালৈ, কিন্তু জীৱিত হৈ উভতি আহিব পৰা নাই। আৰু আপোনালোকে সকলোৱে তেখেতৰ কাৰণে দোৱা কৰিব, যাতে আল্লাহ তেখেতক জান্নাতৰ শ্ৰেষ্ঠতম আসন প্ৰদান কৰে। আৰু জনাজাত নমাজ কেতিয়া তেখেতৰ ডেড বডি আহি গড় পাব, আমি সবিশেষ পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ এই প্ৰতিবেদনৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।